The benefit of giving time for God. ঈশ্বৰ কে সময় দিয়া লগা ফায়দা খান যেনেকৈ এফিচিয়েন্স চেপ্টাৰ 5 লগা 15 পৰা লৈ কিনে 16 দেখুওৱা নিচিনা হোশিয়াৰ থাকিবি বি ভেৰি কেয়াৰফুল দেন হাউ ইউ লিভ not as unwise but as wise making the most of every opportunity because the days are evil বাইবেল বাক্যতে কৈছে তো হোশিয়াৰ হৈ কিনে জীয়াবি দে বাচিবি দে কিলে মানে দিনটো বেছি বেয়া আছে আনৱাইজ নহবি মূৰ্খ নহবি হলেবি জ্ঞানী মানুহ হবি বুদ্ধি থাকা মানুহ হবি আপনি পৰা পা লাগা টাইম একটাকে বেছি হোশিয়াৰ পৰা চলাবি ইটো টাইম একটাতো ঈশ্বৰৰ পৰা মইকে অপৰচুনিটি দিছে কৈ কিনে আপনি লাগা জীৱনতে চলাই লৈ যাবি কিলে মানে কালি দিন কি হ'ব আমি কান নাজানে ইটো কাৰণে আজি যোনটো টাইম পাইছে ইটোকে most of every opportunity একদম সব পৰা ভালৱালা একটা অপৰচুনিটি বনাই লবি দেই কৈ কিনে বাইবেল বাক্য আপোনাৰ আৰু মই শিকাই থাকে কিলে মানে টাইম বেছি প্ৰেচিয়াছ আছে টাইমটো ঈশ্বৰৰ পৰা দিয়া লগা আছে মানৱ জাতিকে টাইমটো সবজন কাৰণে ইকুৱেল আছে টাইম পৰা ডাঙৰ মানুহ ছোট মানুহ নাচায় গৰীব বি নাচায় ধনী বি নাচায় টাইম সব কাৰণে ইকুৱেল আছে হলে বি মোষ্ট ইম্পৰ্টেণ্ট আপনি ইটো টাইমতে কেনেকৈ বাচি আছে ইটো বেছি ডাঙৰ কথা আছে সব মানুহকে 24 আৱাৰ্ছ ঈশ্বৰৰ পৰা দিছে তো হলে বি ইটো 24 আৱাৰ্ছকে আপনি কেনেকৈ চলাই আছে ইটো আজি আপনি মাজতে প্ৰশ্ন ৰাখি দিয়া আছে ঈশ্বৰ লগা প্ৰেজেন্সতে নহলে বি ঈশ্বৰকে টাইম দিলেতো বেনিফিট আছে কৈ আছে হলে বি আপনি 24 আৱাৰ্ছ মাজতে ঈশ্বৰকে কোনটো টাইম দি আছে কিমান টাইম দি আছে বাইবেল কৈ আছে দেই আমি কান ঈশ্বৰকে প্ৰাৰ্থনা দে ফেলোশিপ দে বাইবেল স্টাডি দে ডেভোশনাল দে গসপেল শেয়াৰিং দে টিচিং দে ইনকাৰেজ কৰিবলৈ अलग अलग रास्ता ईश्वर ला कथा লৈ কিনে মই গান টাইম দিবলৈ পাৰি আছে কইলে ঈশ্বৰ মই কানকে ব্লেস কৰিব বুদ্ধিমান হৈ যাবি বুদ্ধি থাকা একটা হৈ যাবি আপনি পুরা পা লাগা টাইম কে ঠিক পৰা চলাবি কিলে মানে কালি লাগা দিন আপনি আৰু মই কাৰণে বিয়া দিন বি হ'ব পাৰে দেই আজি ভাল আছে ইটো ভাল সময়কে ঠিক পৰা চলাব লাগে আপনি লগা সম্বন্ধ ঈশ্বৰৰ লগতে কেনেকা আছে ইটো পৰাহে টাইম দিব পাৰে या নাপাৰে জানি যায় আপনি আৰু মই লগা সম্বন্ধ ঈশ্বৰৰ লগতে ভাল আছে কইলে আমি কান ঈশ্বৰকে টাইম দিব পাৰিব अगर মই কান লগা সম্বন্ধ বাবা পৰমেশ্বৰ লগতে ভাল নাই কইলে আমি কান টাইম দিব না পাৰিব কিলে মানে আমি কান ইটো মানুকে হে টাইম দে যোনটো মানুহ লগতে মই কান লগা ৰিলেশনশিপ ভাল আছে ইটো মানুকে হে মই কান খুশি পায় তাই লগতে যাই কিনে কথা কৰিবলৈ মন যায় তাই লগতে যাই কিনে ফেলোশিপ কৰিবলৈ মন যায় তাই লগতে যাই কিনে বহিবলৈ মন যায় কিলে মানে তাই লগতে মই লগা ৰিলেশন তো হলে ভাল আছে আজি খ্ৰীষ্টিয়ান বিলিভাৰ্স খান আপনি লগা ৰিলেশনশিপ ঈশ্বৰৰ লগতে ঠিক আছে কইলে হে আপনি ঈশ্বৰকে টাইম দিব পাৰিব দেই কিলে মানে আপনি ঈশ্বৰ লগতে টাইম দিব লাগে তেতিয়া আপনি আৰু মই ব্লেসিং হ'ব তো টাইম দিব কাৰণে আপনি লগা সম্বন্ধ ঈশ্বৰৰ লগতে কেনেকা আছে বাইবেল বাক্য কৈছে জেমছ লগা বুক চ্যাপ্টাৰ 4 লগা 8 তে কাম near to God and he will come near to you ঈশ্বৰ লগা ওচৰতে আইবি তেতিয়া ঈশ্বৰ বে আপনি লগা ওচৰতে আইব ঈশ্বৰ পৰা মাতি থাকা লগা একটা কোয়ালিটি টাইম দে যেটা আপনি আৰু মই যাই প্ৰেয়াৰ তে worship তে ঈশ্বৰলা কথা শুনা আৰু শিকাতে কি হৈ যায় মই কান কইলে আমি কান ব্লেসড মানুহ একটা হৈ যায় লুক চ্যাপ্টাৰ 5 লগা 16 দে আমি কান এতে একটা এক্সাম্পল দেখি থাকে ইটো কি আছে কইলে দলে জিসাস তো তাই লগা বাবা লগতে টাইম উলাই কিনে প্ৰাৰ্থনা কৰে টাইম উলাই কিনে বাবা লগতে কথা কৰে টাইম উলাই কিনে বাবা লগতে টাইমটো হলে দি থাকে ইমান বিউটি শিডিউলড একটা টিভি জিসাস
তাই লগা বাবা লগতে টাইম ওলাই কিনে কথা কৰি দি আজি আমি খান বিউজি হ'ব পাৰে কাম বেছি হ'ব পাৰে হ'লে বি ইটো বিউজি শেডিউলতে বি আপনি লগা ভাল সম্বন্ধ বাবা লগতে থাকা কাৰণে আপনি টাইম দিবলৈ পাৰি আছে না নাই না আপনি লগা সম্বন্ধ ঠিক নাথাকা কাৰণে ঈশ্বৰকে টাইম দিবলৈ নাপাৰা হৈ আছে আজি ঈশ্বৰকে আপনি টাইম দিবলৈ নাপাৰা হৈ আছে গ'লে ঈশ্বৰৰ পৰা আপনি কি দিবলৈ বিচৰা ব্লেছিং বেছি হাৰাই আছে তো মই খান Jesus be time tela baba logode dishe gole moi kan bi tar baba logode time dibole para hobo lage number 2 point baba ishor ke time dishe gole do ami kan shanti ani de giving time to God bring peace in our family in our church in our relationship sab majode shanti anibo Isaiah chapter 26 laga 3 te koise you will keep in perfect peace those whose minds are steadfast because they trust in you Bible বাক্য কৈছে আপনি কে পারফেক্ট পিস একটাতে রাখি দিব যোন লাগা মন ঈশ্বর লগতে ভরসা রাখে আজি ইটো শান্তিতে থাকিবলৈ মন আছে গলে মই খান বি ঈশ্বরকে টাইম দিবলৈ লাগে আজি তো পৃথিবী লাগা মানুষকে চাইলে নহলে বি পৃথিবীকে চাইছে গলে দো বেশি বিউজি আছে বেশি হাঙ্গামা আছে বেশি নোয়া নোয়া কাম হৈ কিনে যাই আছে হলে বি ঈশ্বৰ লা বাক্য কৈ আছে টাইম দিবি মই কি কাম নে তুমি আমি লগা ওচৰতে আহিবি মই লগা প্ৰেজেন্সতে আহিবি মই লগা সেৱাতে আহিবি মই কি টাইম দিবি আমি আপনাকে শান্তি দিব খুশি দিব আনন্দ দিব হালেলুয়া ঈশ্বরকে টাইম দিলে আমি খান উইজডম আর নলেজতে ভরে যাই যাব আমি হলা রাস্তা সিধা হয়ে যাব মই খান পৰা নাপাৰা ডিসিশন লবলে নাপাৰা আমি লবলে পাৰা হৈ যাব কিলে মানে Proverbs 3 লাগা 5-6 তে কৈছে ট্রাস্ট ইন দ্য লর্ড উইথ অল ইয়োর হার্ট হি উইল মেক ইয়োর পাথ স্ট্রেট বাবা ঈশ্বরকে ভরসা করিবি তাই লাগা ঈশ্বরতে আইবি তাই পৰা আপনি লাগা রাস্তাকে সিধা করে দিব যেতিয়া আমি খান তাই লাগা কথা কি শুনিব তাইলা কোথাতে আমি থাকি যাব তাই পৰা আমি খানকে কেনেকা ৰাস্তাতে যাব লাগে কোনটো ডিসিশন ল'ব লাগে কোনটো প্ল্যান কৰিব লাগে ঈশ্বৰ পৰা শিকাই দিব কৈছে উইজডম নলেজ আৰু আন্ডাৰষ্টেণ্ডিং আপনি আৰু মইকে দি দিব ঈশ্বৰকে টাইম দিবলৈ শিকিব লাগে দেই নাম্বাৰ 4 giving time to God strengthens your faith ঈশ্বৰকে আপনি টাইম দিয়া শিকিলে আপনি লাগা বিশ্বাসটো ডাঙৰ হৈ যাব কেলে মানে যেতিয়া আমি ঈশ্বৰকে টাইম দিয়ে আমি ঈশ্বৰৰ কথা শুনে যেতিয়া আমি ঈশ্বৰকে টাইম দিয়ে আমি ঈশ্বৰকে worship কৰে আৰাধনা কৰে সেৱা কৰে বাইবেল কয় Roman chapter 10 লাগা 17 তে faith comes by hearing and hearing by the word of God বিশ্বাসটো হলে ঈশ্বৰ লাগা কথা শুনা পৰাহে আহে আমি বিশ্বাস লাগা জীবন একটা ডাঙৰ বিশ্বাস একটা হৈ কিনে থাকা লাগা হ'বলৈ মন আছে গ'লে ঈশ্বৰ লাগা কথা শুনিব লাগে ঈশ্বৰ লাগা কথা শুনা পৰাহে আমি লাগা বিশ্বাসটো ডাঙৰ হ'ব দেই আৰু আমি লাগা বিশ্বাস ঈশ্বৰ পৰা ডাঙৰ হৈছে গ'লে আমি একো কথাতে চিন্তা কৰিবলৈ কাম নাই কিলে মানে আমি লাগা বিশ্বাস ওপৰতেহে ঈশ্বৰটো হ'লে কাম কৰিবলৈ আছে প্ৰেজ দ্য লৰ্ড কিমান ভাল কথা কৈছে না এতে যিমান আপনি ঈশ্বৰৰ লাগা কথা পৰা নিজকে ফিট কৰিব আপনি ঈশ্বৰৰ কথাতে টাইম দি কিনে প্ৰাৰ্থনাতে আৰু তাইলা সেৱাতে আপনি টাইম দিব আপনি বিশ্বাসতে ভৰি যাই যাব ড্যানিয়েল লাগা লাইফ পৰা আমি একটা এক্সাম্পল ল'ব পাৰে ড্যানিয়েল prayed 3 times a day he stood firm even in the trials Daniel 6 লাগা 10 তে পড়ে চাইলে কি পাই গলে Daniel তো হলে দিনতে 3 বার প্রার্থনা করে দ্যাট মিন্স তাই দিনতে 3 বার ঈশ্বরকে টাইম দিয়ে হালেলুয়া 3 বার তাই প্রার্থনা করে আর বাইবেল কই থাকে Daniel ইমান বিশ্বাসতে ডাঙৰ হৈছে স্ট্রং হৈছে ইমান তাগৰা হৈছে কি তাই লাগা জীবনতে আহা কিমান ডাঙৰ ট্রায়ালস দেবি দুঃখ কষ্ট দেবি তাই হারা নাই যেতিয়া আপনি আৰু মই ঈশ্বৰকে টাইম দিব আপনি আৰু মই লাগা ক্যারেক্টার নতুন হৈ যাব প্রেজ দ্য লর্ড ক্যারেক্টার চেঞ্জ হৈ যাব আমি খান লাগা আদত ভাল হৈ যাব আমি খান যোনটো বিয়া আদত ছাড়িবলৈ নাপাৰা লাগা আদত বি
সুন্দৰ আৰু ভাল ঈশ্বৰ নিচিনা হ'বলৈ শুৰু হ'ব। বাইবেল কৈছে 2 Corinthians chapter 3 লগা 18 we are being transformed into his image। যেতিয়া আমি ঈশ্বৰৰ লগতে সেৱা আৰু সংগতি কৰিবলৈ শুৰু হৈ যাব, আমি খান ঈশ্বৰ লগা ইমেজতে, ঈশ্বৰ লগা স্বৰূপতে আমি খান পৰিৱৰ্তন হ'বলৈ শুৰু হ'ব দেই কৈ কিনে বাইবেল বাক্য আপোনাৰ আৰু মইকে শিকায়। His presence save our thought, our attitude, our action to be more like Christ। তাই লগা ভৱনতে তাইকে টাইম দিছে ক'লে তো, তাই লগা প্ৰেজেন্সতে আইছে ক'লে তো আপনি আৰু মই লগা ভাৱনা পৰিৱৰ্তন হৈ যাব, মই খান লগা এটিটিউড পৰিৱৰ্তন হৈ যাব, মই খান লগা কাম আমি লগা একশ্যন পৰিৱৰ্তন হৈ যাব, আমি খান ঈশ্বৰ নিচিনা হ'বলৈ শুৰু হৈ যাব। যেতিয়া তাই লগা মানুহ খান ঈশ্বৰকে টাইম দিবলৈ শুৰু হৈছে, বেছি মানুহ লগা জীৱন পৰিৱৰ্তন হৈছে। গিভিং টাইম টু গড equip to serve other। যেতিয়া আপনি ঈশ্বৰকে টাইম দিব, আপনি equip হৈ যাব, তৈয়াৰী হৈ যাব, সব পাৰা লগা হৈ যাব মানুহকে সেৱা কৰিবলৈ আৰু ঈশ্বৰ লগা নাম উচ্চাৰ কৰি কিনে একটা জীৱন বাচিবলৈ। John chapter 15 লগা 5 তে কৈছে if you remain in me you will bear much fruit। যেতিয়া আপনি মই লগতে মিলাই কিনে থাকিব, আপনি বেছি গুটি ধৰিব পাৰিব। তো ঈশ্বৰৰ লগতে মিলাব লাগে, ঈশ্বৰৰ লগতে টাইম দিব লাগে দেই। কিলে মানে ঈশ্বৰকে টাইম দিলে আমি ঈশ্বৰ লগা প্ৰেজেন্সতে থাকিব, ঈশ্বৰ লগা প্ৰেজেন্সতে থাকিলে ঈশ্বৰ লগা মৰম পৰা মই খালা মন ভৰ্তা হ'ব, ঈশ্বৰ লগা উইজডম নলেজ পৰা আমি মন ভৰ্তা হ'ব, ঈশ্বৰ লগা তাকত পৰা মই খালা মন ভৰ্তা হ'ব, আমি হান দুসৰাকে ব্লেছ কৰিব পাৰিম। হ'লে বি ঈশ্বৰকে টাইমে দিবলৈ নাপাৰে ক'লেতো কেনেকুৱা হ'ব না, এইটো ব্লেছিং নাপাবতো। লাষ্ট পইণ্ট আপনি খান মাজতে ৰাখি দিবলৈ মন থকাটো হ'লে গিভিং টাইম টু গড ব্ৰিং ইটাৰনেল ৰিৱাৰ্ড। ঈশ্বৰকে টাইম দিয়া একটা বিশ্বাসী হৈছে ক'লেতো আমি খান ইটাৰনেল অনন্ত লগা পুৰস্কাৰ আমি খান ঈশ্বৰৰ পৰা পাব। 1 Corinthians chapter 5 লগা 58 কৈছে your labor in the Lord is not in vain। ঈশ্বৰ কাৰণে আজি আপনি টাইম দিয়া, ঈশ্বৰ কাৰণে আপনি সেৱা সংগতি কৰা, ঈশ্বৰ লগা নামতে আপনি কাম কৰি বেৰাই যাওঁতো হ'লে মিছা মিছি হ'বলৈ নাদিব। আমাৰ বাবা ঈশ্বৰ আপোনাক ৰিৱাৰ্ড দিব। যেতিয়া ঈশ্বৰকে আপনি টাইম দিব, আপনি লগা লাইফ নতুন হৈ যাবলৈ আছে দেই। আমি খান লগা টাইমটো বেছি লিমিটেড আছে, কালি কি হ'ব মই খান নাজানে। এইটো কাৰণে Ephesians chapter 5 তে কৈছে ওয়াইজ হৈ কিনে টাইমকে চলাবি, কেলে মানে আমি লগা টাইম বেছি লিমিটেড আছে, কালি কি হ'ব নাজানে। যেতিয়া আমি খান ঈশ্বৰকে টাইম দিব, আমি খান বেষ্ট অফ বেষ্ট ব্লেছিংকে আমি খান ৰিচিভ কৰিব। হালেলুয়া। আজি একটা চ্যালেঞ্জ আপনি মাজতে ৰাখিবলৈ মন আছে, আপনি আৰু আপনি লগা ফ্যামিলি কিমান টাইম ঈশ্বৰকে দিবলৈ পাৰে ইন ইয়োর ডেইলি লাইফ। আপনি লগা সদায় দিন লগা জীৱন কিমান ঈশ্বৰকে আপনি ইয়াদ কৰি কিনে প্ৰাৰ্থনা কৰিব পাৰে। 1 ঘণ্টা 2 ঘণ্টা দিবলৈ পাৰে আছে না নাই? না 1 মিনিট বি দিব নাপাৰে, 2 মিনিট বি দিব নাপাৰে, ইয়া 5 মিনিট বি নাই ঈশ্বৰৰ কাৰণে। মানুহ লগতে কথা কৰিবৰ কাৰণেতো হ'লে আমি বেছি টাইম আছে, ননসেন্স লগা কথা কৰিবলৈ, মিছা মিছি ৱেষ্ট অফ টাইম কৰিবলৈ, মানুহ লগতে এণ্টাৰটেইন কৰিবলৈ, মজা কৰিবলৈ, উই হেভ লট অফ টাইম। বাট হোৱাট এবাউট গড? ঈশ্বৰৰ কাৰণেতো কেনেকা আপনি টাইম দিবলৈ পাৰে আছে না নাই হো? আজি এইটো চ্যালেঞ্জ আপনি খান ওচৰতে ৰাখিবলৈ মন আছে। হাউ মাছ টাইম ডু ইউ গিভ টু গড ইন ইয়োৰ ডেইলি লাইফ? কিমান টাইম দি আছে? ইনকাৰেজ কৰিবলৈ মন আছে আপনিকে শুরু কৰিবি আজিৰ পৰা ঈশ্বৰকে টাইম দিবলৈ। মেক টাইম ফৰ প্ৰেয়াৰ, প্ৰাৰ্থনা কাৰণে টাইম ওলাবি, ঈশ্বৰৰ কথা শুনিবৰ কাৰণে টাইম ওলাবি, ৱৰ্শ্বিপ কাৰণে টাইম ওলাবি, এণ্ড সেৱা কাৰণে টাইম ওলাবি দেই।